6 নম্বৰটো দিয়া আছে x² + px + q আৰু x² + mx + mn বহুপদ দুটাৰ x + 1 এটা সাধাৰণ উৎপাদক। তেন্তে প্ৰমাণ কৰা যে a = q - n / p - m। মানে ইয়াতে দুটা বহুপদ দিয়া আছে, এটা হ'ল x² + p + q আৰু x² + mx + n। এই বহুপদ দুটাৰ সাধাৰণ উৎপাদক কি দিয়া আছে? x + a আছে। তেন্তে আমাৰ প্ৰমাণ কৰিব দিছে a = q - n / p - m। এইটো প্ৰমাণ কৰিব ওলাব দিছে। চোৱা, এইটো কিন্তু উৎপাদক দিয়া আছে, এইটোৰ উৎপাদক, এইটোৰ উৎপাদক। সেইকাৰণে এইটো কি লিখিম আমি? x + a = 0। মানে x + a ৰ শূন্যটো ওলাই লওঁ। x + a ৰ শূন্য হ'ব, এইটো সাইডত a কি আছে? প্লাস, এইটো সাইডত গ'লে মাইনাস দিয়া আছে x + a বহুপদ দুটাৰ সাধাৰণ উৎপাদক। তে বহুপদ দুটাক আমি এটা px ৰে ধৰিম আৰু এটা qx ৰে ধৰিম। প্ৰথমটোক px ৰে ধৰো। আমি প্ৰথমটোক এটোক px ৰে ধৰো। px + q। এতিয়া চোৱা, কি দিছে? আমাৰ উৎপাদক দিছে। উৎপাদক দিলে কি হ'ব? শূন্য ওলাব। যেতিয়া আমি a = x ৰ মানটো যেতিয়া -a ধৰিম, তেতিয়া এই বহুপদটোৰ মানটো হৈ যাব শূন্য। সেম x² জাত কি হ'ব? -a² + p। x মানে কিমান? -1 + q, এইখিনি মান হৈ যাব শূন্য। তেতিয়া চোৱা, স্কোৱাৰ থাকিলে মাইনাছটো প্লাছ হ'ব, মাইনাছ, প্লাছে মাইনাছে মাইনাছ, p লগতে ফোন কৰিলে pa + q = 0। ইকুৱেশ্যন 2। এতিয়া 1 নম্বৰটোৰ কাম হ'ল। এতিয়া 2 নম্বৰটো লিখিম আকৌ। 2 নম্বৰটোক আমি qx ৰে লিখিম। কি আছে? x² + mx + n। ইয়াতো x ৰ মানটো বহাই দিম। -a সেম -a² + m * x মানে -a + n। মানে আমাৰ উৎপাদকৰ কথা কৈছে। উৎপাদকৰ কথা মানে যেতিয়া আমি বহাও মানটো, তেতিয়া উৎপাদক হ'লে কি ওলায়? শূন্য ওলায়। সেইকাৰণে এইটো শূন্য হ'ব। সেম স্কোৱাৰ আছে কাৰণে মাইনাছটো প্লাছ হৈ যাব, প্লাছে মাইনাছে মাইনাছ + n = 0। এইটো হ'ব ইকুৱেশ্যন 2। এতিয়া চোৱা, 1 আৰু 2 ৰ পৰা আমি কি পাওঁ? এতিয়া 1 নম্বৰ ইকুৱেশ্যনত ৰাইট হেণ্ড সাইডত কি আছে? 0। 2 নম্বৰ ইকুৱেশ্যনত ৰাইট হেণ্ড সাইডত কি আছে? ৰাইট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কি হৈ আছে? আমাৰ সমান হৈ আছে। সেইকাৰণে লেফট হেণ্ড সাইড আৰু লেফট হেণ্ড সাইডো সমান হ'ব। এইটো লিখিম। এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ + q = a² - ma + n। কিয় সমান হৈছে? কাৰণ ইকুৱেশ্যন দুটাৰ ৰাইট হেণ্ড সাইড দুটা সমান আছে। সেইকাৰণে লেফট হেণ্ড সাইড দুটাও সমান হৈছে। এতিয়া চোৱা, a² কি হৈছে? কেনচেল হৈ আছে, সেম আছে। কাৰণ এইটো সাইডত কি আছে? প্লাছ, এইটো সাইডত পঠাই দিলে মাইনাছ হ'ব, এনেও কেনচেল হ'ব। সেইকাৰণে আমি চাই কেনচেল কৰি দিছোঁ। এতিয়া এইটো সাইডত কি আছে? q, এইটো সাইডত n টো কি আছে? প্লাছ, এইটো সাইডত আহিলে মাইনাছ। চোৱা, এই সাইডত ma, এইটো সাইডত কি আছে? মাইনাছ আছে, এইটো সাইডত গ'লে প্লাছ হ'ব। এতিয়া চোৱা, এইটো কিহত আছে? মাইনাছত আছে, এইটো প্লাছত আছে। এইটো আগতে লিখি দিওঁ, আমি এইটো পিছত লিখোঁ মাইনাছটো। মিলি গ'ল। এতিয়া চোৱা, এই দুটাৰ পৰা কি কমন আহি আছে? এইটো কমন আহি আছে। এইটো দুটাৰ পৰা a কমন হৈ আছে।
এটোৰ পৰা যেতিয়া আমি এটো কমন লম ইয়াত কি থাকিব p minus m equal q minus n এতে কি কৰিছো আমি রাইট হ্যান্ড সাইডটো আগত লিখিছো লেফট হ্যান্ড সাইডটো পিছত লিখিছো একেই কথা আমি মানে সমান থাকিলে আগে পিছে লিখিব পাৰো তেছো এখানে এটো লগত পূৰণ হেতু সাইডত পঠাই দিলে কি হ'ব হৰণ হ'ব সো এটো ওলাব দিছে আমাক সোয়াসন 7 নম্বৰত দিছে 2x স্কয়াৰ - x - 45 5ৰ উৎপাদক স্তম্ভবোৰৰ তলত খেলিমেলিকৈ দি আছে মানে স্টেপবোৰ আমি অংক যেনেকৈ কৰো ইয়াতে গোটেইখিনি কৰা আছে কিন্তু উল্টা পাল্টা দি আছে মানে ধৰা 1 নম্বৰটো আগত হ'ব 2 নম্বৰটো পিছত হ'ব এনেকৈ দি আছে স্টেপবোৰ এতিয়া আমি এটো ফাৰ্স্টত এটো অংকটো কৰি তেতিয়াহে মিলাব লাগিব ইয়াৰ লগত যে কোনটো লগত মিলিছে তো কি কৰিব লাগিব প্ৰথম পদ আৰু লাষ্টৰ পদটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি হ'ব 2 আৰু 45 পূৰণ কৰিলে 90 এতিয়া 90 ৰ উৎপাদক কি 9 10 গুণে 90 এতিয়া চোৱা এটো ধ্ৰুবক পদটো কিহত আছে মাইনাসত আছে ইয়াৰ পৰা উৎপাদক দুটাৰ পৰা মাইনাস কৰি এটো সমান কৰি লই ইয়াত মানে কিমান আছে 1 আছে 10 ৰ পৰা যদি আমি 9 মাইনাস কৰি দিও তেতিয়া 1 ওলাই আছে 10 minus 9 into x minus 45 ts wa 2x square x to 10 logoto ase minus plus minus 45 so ei dutar pora ki common ase ei dutar pora ki common ase yar pora 2x common ase yate ki thakibo 2 cancel x square x era bhag korile x thake minus 2 5 x cancel सेम एटू 9 रे भाग जाए एटू 9 रे भाग जाए 9 9 कैंसिल x प्लस माइनस माइनस 9 कयबार जाए 5 बार सो दुटा ब्रैकेट सेम आइছে कमन লৈ লম x - 5 আৰু ইয়াতে থাকিব 2x + 9 তিয়া সোয়া স্টেপ কিতে কেনেকে হ'ব প্ৰথম কোনটো স্টেপ আহিব প্ৰথম আমাৰ এটো স্টেপ আহিব পিছত এটো স্টেপ এটো 1 নম্বৰত আহিব এটো আহিব 2 নম্বৰত তাৰ পিছত 3 নম্বৰত কোনটো আহিব 3 নম্বৰত আহিব এটো 4 নম্বৰত আহিব এটো তামি কি একত কি আহিব ফাৰ্স্টত 2 তাৰ পিছত আহিব 4 2 4 কোনটোত আছে 2 4 2 4 তাৰ পিছত আহিছে আমাৰ 1 সৰি এই 1 তাৰ পিছত এটো আহিছে 3 নম্বৰটো তাৰ মানে আমাৰ c নম্বৰটোৰ লগত মিলি আছে 8 নম্বৰটো কি দিছে তলৰ বিভক্তি দুটাৰ উক্তি এ আৰু আনটো যুক্তি আৰু লগতে চাৰিটা বিকল্প এ বি সি ডি দিয়া আছে শুদ্ধ বিকল্পটো বাছি ল'ব দিছে এতিয়া এটো আছে এ আৰু এটো আছে আৰ এতিয়া চোৱাচোন এটো আমি চাও এটো কি দিছে ax স্কয়াৰ + bx + a আৰু তাৰ সম্পূৰ্ণ বিভাজ্য কৈছে মানে উৎপাদক x - 1a সরি x minus a কি উৎপাদক এটিকে x minus a equal 0 তে সোয়া ইয়াতে x কিমান ওলাই গল আমাৰ সরি x কিমান ওলাই গল এটো সাইডত মাইনাস a এটো সাইডত গলে প্লাস a এটা এটো যদি আমি বহাই দিও px a কি হ'ব a x ৰ মান কি পাইছো আমি a square plus b into a plus a equal 0 কাৰণ উৎপাদকৰ কথা কৈছে উৎপাদক হয় কাৰণে 0 হ'ব তাৰ পিছত চোৱা গোটেইখিনিত কি আছে a a a আমি কমন লব পাৰিম এটা থাকিব a স্কয়াৰ এটা থাকিব b ইয়াতে a এবাৰ যায় ইকুৱেল 0 এইটো সাইডত কি আছে পূৰণ হেতু সাইডত গলে কি হ'ব হৰণ এতিয়া এদি যদি আমি 0 হৰণ কৰো 0 ওলাই মানে আমি কি পালো a স্কয়ার + b + 1 = 0 মানে আমাৰ উক্তি এটো কি আমাৰ শুদ্ধ এতিয়া যুক্তিটো চোৱা যুক্তিটো কি দিছে যদি x - a বহুপদৰ ৰাহি fx অৰ উৎপাদক f a = 0 এটো উপবাধ্যতে আছিলে যদি উৎপাদক হয় তেতিয়া কি হয় f 0 হয় তেতিয়া আমাৰ উক্তিটো শুদ্ধ যুক্তিটো শুদ্ধ তেতিয়া কোনটো লগত মিলিব এৰ লগত মিলি আছে आंसर এ হ'ব সোয়া 9 নম্বৰটো
এই বহুপদটোৰ x+1 আৰু x-1 উৎপাদক। এইটো উৎপাদক হ'লে কি হয়? শূন্য হয়। x+1 = 0, x-1 = 0। এইটো সাইডত +1, এইটো সাইডত গ'লে -1, এইটো সাইডত -1, এইটো সাইডত গ'লে +1। এতিয়া আমাৰ বহুপদটো কি দি আছে? px a x³ + b x² + cx + d। ইয়াত চোৱা, আমি যদি x ৰ মানটো -1 বহাই দিওঁ তেতিয়া এইটো শূন্য ওলাই যাব, কাৰণ উৎপাদক হ'লে শূন্য ওলায়। -1 = a -1 cube plus b into -1² plus c into -1 plus d equal 0 হ'ব, কাৰণ উৎপাদক যে। তেছো একৰ লগত যদি f1 কৰে 1 হয়, কিন্তু ইয়াতে কিউব আছে কিনে মাইনাসটো থাকি যাব, -a। এইটো মাইনাসটো প্লাস হ'ব, কাৰণ স্কোয়াৰ আছে। b প্লাসে মাইনাসে মাইনাস প্লাস d ইকুৱেল 0। এটোক আমি ইকুৱেশ্যন 1 দিওঁ। এতিয়া আমি এবাৰ -1 বহাইছিলোঁ, এতিয়া 1 বহাম। a into 1² plus b into 1 cube b into 1² plus c into 1 plus d equal 0। উৎপাদক হয় কাৰণে 0 হ'ব। a লগত 1 পূৰণ কৰিলে 1 b লগত 1 পূৰণ কৰিলে b আৰু a লগত 1 পূৰণ কৰিলে a, b লগত 1 পূৰণ কৰিলে b, c লগত 1 পূৰণ কৰিলে c, d লগত একো পূৰণ নাই, d হ'ব ইকুৱেশ্যন 2। ইকুৱেশ্যন 2টা আমি যোগ কৰি দিওঁ, 1 plus 2 কৰি পাওঁ। চোৱা কি আছে, 1 plus b a plus b plus c plus d plus, এতিয়া এইটোৰ লগত এইটো মানে 2 ৰ লগত আমি 1 যোগ কৰিছোঁ, 2 ৰ লগত আমি 1 যোগ কৰিছোঁ, প্লাছ 1 কি আছে আমাৰ -a plus b minus c plus d equal 0। 0 যোগ 0 মানে 0 হ'ব। প্লাছ d প্লাছে মাইনাছে মাইনাছ প্লাছ মাইনাছ প্লাছ ইকুৱেল 0। এতিয়া চোৱা a কেনচেল, তাৰপিছত কি c কেনচেল, তাৰপিছত আৰু কিবা কেনসেল যায়, b দুটা d দুটা ইকুৱেল 0। এতিয়া কমন কি আছে? 2 কমন আছে, b প্লাছ d ইকুৱেল 0। 2 পূৰণ সেইটো সাইডত গ'লে হৰণ হ'ব, 0 তলত বহিব, কি হ'ব b প্লাছ d ইকুৱেল 0। কোনটোৰ লগত মিলিছে? b ৰ লগত মিলিছে।